নমস্কাৰ, মই বাবাটো বৰুৱা। আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি মোৰ ভাগিনৰ একমাত্ৰ ভাগিনৰ আজিলৈকে মই ছ'চিয়েল মিডিয়াত দিয়া নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে দিম আৰু আজি মোৰ ভাগিনৰ অন্নপ্ৰসন্ন আৰু তাৰ বাবে গোটেই কাৰোবাৰটো বিবাহ ভৱনত কৰা হৈছে। গতিকে তাৰ বাবে আমি যাবলৈ ওলাইছোঁ। একচুৱেলি বিশ্বনাথ চাৰিআলিত আছোঁ আৰু এজনী ভণ্টিক লগত বহুৱাই লৈছোঁ আৰু ভণ্টিয়ে ভাগিনক লৈ লৈছে লগত। সেইয়া দেখুৱাই আছোঁ, এইটো আমাৰ ককলি ভাগিন আৰু ভাগিনক লৈ লৈছোঁ। ভাগিনক সজাব মেলিবলৈ আছে। তেওঁক প্ৰথম ভৱনত থৈ আহোঁগৈ ভণ্টিৰ লগত, তাৰপিছত পাপৰিক আকৌ ৰিচিভ কৰিবলৈ আহিব লাগিব। মই মানুহ অনা নিয়া কৰাৰ দায়িত্বটো লৈ আছোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে ভৱনলৈ। আমি কেকটো লৈ আমি এতিয়া বিবাহ ভৱন যাম দেই। এইটো অন্নপ্ৰসন্নৰ কাৰণে মেকআপ হৈ আছে। মেকআপ দেৱজিৎ এই জামুগুৰি অলৰেডি মেকআপ হৈ গ'ল। এতিয়া খোপা বনাব আৰু সি বৰষুণে তিতি আহি ওলাইছেহি। এতিয়া চলি আছে মেকআপৰ কাৰবাৰ। চুব লাগিব ধানখিনি চুইছে চা ঘূৰাই দিয়া অকমান ওপৰলৈ দিলে দাদা, অকমান ওপৰলৈ দিলে আৰু অকমান ওপৰলৈ মাতি থাকিব লাগিব কি হৈছে বুলিব বাবা তাৰ হাতত পেনটো মিলি গৈছে কালাৰটো এতিয়া খুওৱা জান্দাই খুৱাব। এতিয়া জান্দাক দিয়া নালাগে দিয়া, এনেকে দিগদাৰ মাতিব লাগিব। পাছফালে বেলুন দেখিছে মা মাতকচোন অকমান মাংস মা অকণ খুৱাই দিয়া।
নাই মোৰ ৰুমাল এখন আছিলে এইটো অপশ্যন লৈ যাব পাৰিবা হৈ গ'ল নহয় নহয় আমি খালে মানুহ হৈ গ'ল মজা আছে আমি এতিয়া ৰিচিপশ্যন ৰুমত আছোঁ এইটো ৰিচিপশ্যন ৰুম ধুনীয়াকৈ বুফে নহয় দেই ধুনীয়াকৈ ইয়াত 60জন মানুহ একেলগে বহিব পাৰে আৰু 60জনে লৈ খাব পাৰে হয় নহয় মজা আছে জেগাটো খুব গৰম সেয়া কৰিব নালাগে ধুনীয়াকৈ কেটাৰিঙে দি গৈছে সকলোখিনি কোনো থিয় হৈ খোৱা ছিষ্টেম নাই বুফে ছিষ্টেম নাই মজা আছে এনেকৈ কাৰবাৰটো চলাই থকা হৈছে একেলগে 60জন মানুহে ধুনীয়াকৈ খাব পাৰে আৰু কেটাৰিঙে ধুনীয়াকৈ বিলাই গৈছে যিটো মই সদায় ছাপোৰ্ট কৰি আহিছোঁ এতিয়া আপোনালোকক কৈ যোৱা মতে ধুনীয়াকৈ বহি খাবলৈ লৈছোঁ আৰু এইটো মাছ বনাইছে সৰিয়হ দি আইটেম কি আছিলে দেখুৱাই আছোঁ আৰু এয়া পনীৰ আছিলে এয়া আছিলে চিকেন আৰু এয়া বেঙেনা দি বনাইছে নিশ্চয় এইটো মুড়ি ঘণ্ট আৰু এয়া গুটি আলু দালি ভাত আৰু এয়া এনেকৈ চব্জি তো এনেকৈ গোটেই আইটেমখিনি দিয়া হৈছে আৰু সুন্দৰকৈ খোৱা হৈছে আৰু এয়া পাপৰিবোৰে খাই আছে ধুনীয়া ধুনীয়া নে বেষ্ট কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে খুৰী একদম ধুনীয়া হৈছে ধুনীয়া বঢ়িয়া আৰু ধুনীয়াকৈ এতিয়া আমি খানাটো আৰম্ভ কৰোঁ অন্নপ্ৰসন্নৰ শেষত ধুনীয়াকৈ 25জন মানুহৰ কাৰণে আশ্ৰমলৈ এয়া বহা বস্তুখিনি ব্যৱস্থা কৰিছোঁ সম্পূৰ্ণ দেখুৱাই আছোঁগৈ গৈ এনেকৈ বিশ্বনাথ চাৰিআলি গ্ৰামীণ চিলড্ৰেন হোম বিশ্বনাথ চাৰিআলিত আৰু এইখিনি বস্তু আমি ভাইটিকেইটাক মৰমত দিছোঁহি আহি আছে এতিয়া লৈ যাব আৰু কোনোবাই দিব বিচাৰিলে এইকেইটা নাম্বাৰত যোগাযোগ কৰি ল'ব বিশ্বনাথ চাৰিআলি আৰু ধুনীয়াকৈ ইয়াত দিব পাৰিব এইকেইজনী কেনেকৈ দি গৈছোঁ তেওঁলোকে লৈ যাব ধুনীয়াকৈ ধুই লোৱা আহিলে কৰিব